আজি আপোনালোকক কম মানুহৰ জীৱনৰ কথা আৰু আমাৰ জীৱনৰ কথা। আপুনি এতিয়া কি কৰি আছে বা মই এতিয়া কি কৰি আছো, সকলোৱে কাম কৰি আছে। আপুনিও কাম কৰি আছে, ময়ো কাম কৰি আছো। আপুনি ষ্ট্ৰাগল কৰি আছে, ময়ো ষ্ট্ৰাগল কৰি আছো। গতিকে কিহৰ কাৰণে কৰিছো? ভৱিষ্যতৰ কাৰণে কৰিছো, যাতে ভৱিষ্যতটো ভালদৰে যায়, যাতে ভৱিষ্যতত যাতে কিবা ভাল কাম কৰিব পাৰো, যাতে ভৱিষ্যতত ঘৰখন পৰিয়ালটো ভালদৰে পোহপাল দিব পাৰো, যাতে আনৰ আগত আমি হাত পাতিবলগীয়া নহয় পইচাৰ কাৰণে বা কিবা সহায়ৰ কাৰণে। যাতে সেইকাৰণে নিজে এতিয়া যিমান পাৰো আমি কষ্ট কৰিব লাগে। সকলো মানুহে জীৱনত ষ্ট্ৰাগল কৰে, কিন্তু কিছুমান মানুহে ষ্ট্ৰাগলটো আধাতে এৰি দিয়ে। 95% তেওঁৰ হৈ গৈছিলে, মাত্ৰ 5% যদি তেওঁ ধৈৰ্য ধৰি যদি কামটো কৰা হলে তেওঁ কৰিব পাৰিলেহেঁতেন। আৰু সেই খন্তেক মানে সেই টাইমটো 5%টো ভগৱানেও চায়, মানে ধৈৰ্যটো চায়। এই ল'ৰাজনে বা ছোৱালীজনীয়ে কিমান মানে ধৈৰ্য ধৰিব পাৰে আৰু কিমান কষ্ট কৰিব পাৰে। কিন্তু সেই 95% মানে কষ্ট কৰাৰ পাছতো সেই 5% যোনে এৰি দিয়ে, সেইকাৰণে সকলো মানুহ ছাকচেছ হ'ব নোৱাৰে। গতিকে কিবা এটা যদি কৰিম বুলি ভাবিছে, আপুনি ধৈৰ্য ধৰক আৰু ধৈৰ্য ধৰি আপোনাৰ কামটো কৰি যাওক। 100% দিয়ক। যিটো আপোনাৰ 1% হ'লেও যদি চান্স আছে জিকাৰ, যদি আপোনাৰ ছাকচেছ পোৱাৰ 1% হ'লেও যদি আপোনাৰ চান্স আছে, গতিকে লাষ্ট টাইমলৈকে আপোনালোকে লাগি থাকক। আপোনালোকৰ এতিয়া আসাম পুলিচৰ ধৰি লৈছো OBC বয়স কিমান? 28 বছৰ আৰু 3 বছৰ প্লাছ কৰিলে কিমান হ'ব? 28, 29, 30, 31 বছৰলৈকে। আপোনাৰ 31 বছৰলৈকে আপোনালোকে যদি আপোনাৰ যদি সপোন আছে, তেন্তে লাষ্টলৈকে লাগি থাকক। অকল আসাম পুলিচৰ কথা কোৱা নাই আপোনালোকক, যিকোনো ক্ষেত্ৰত আপোনাৰ যদি সেই বস্তুটো পোৱাৰ যদি 1%টো যদি চান্স আছে, তেন্তে আপোনালোকে যুঁজি যাওক। জীৱন যুদ্ধ কৰাটোৱেই হৈছে মানুহৰ জীৱন। আৰু এটা কথা, আপুনি আজিৰ দিনটোত বহুত বেছি কষ্ট কৰিলো বুলি নাভাবিব। আপোনাৰ যদি সেইটো যদি আহি যায়, আজি মই বহুত বেছি কষ্ট কৰিলো, তেতিয়া কি হ'ব জানে? আপোনাৰ মাইণ্ডে ক'ব, কাইলৈ ক'ব আপোনাৰ মাইণ্ডে, কালি মই বহুত বেছি কষ্ট কৰিছিলো, আজি অলপ মই কমকে কৰো। তেনেকে কৰিলে হ'ব জানো? কেতিয়াও নহ'ব। আপুনি আগুৱাই যাব লাগিব, আপুনি পিছ পৰি আহিব নালাগে। আজিৰ দিনটো আপোনালোকে নাপায়, গতিকে কাইলৈও আপুনি আগুৱাই যাব লাগিব। সদায় আগুৱাই যাব হ'লে আমি পিছ পৰি আহিলে নহ'ব। আজি মই বেছি কষ্ট কৰিলো বুলি কাইলৈ যদি মই কমাই দিওঁ, তেন্তে মই ডাউন হৈ গলো। গতিকে আজি যিটো কষ্ট কৰিলো, কাইলৈ তাতকে অলপ বেছি কৰিব লাগিব। ধৰি লৈছো আপুনি আজি মাৰিছে 30টা পোচাপ মাৰিলে, কাইলৈ আপুনি 31টা মাৰিব লাগিব। তাৰ আগৰ দিনা আকৌ মাৰিব লাগিব আপুনি 32টা, তাৰপিছত 33টা। তেনেকে মানে আগুৱাই এটা ষ্টেপত আগুৱাই যাব লাগিব। আপুনি একেকোবে যদি আজি 30টা মাৰিলো, কাইলৈ 50টা মাৰি দিম মই, তেনেকে মাৰিলে নহ'ব। তেনেকে মাৰিলে আপুনি কি হ'ব? ডাইৰেক্ট যদি জঁপিয়াব চায়, তেন্তে আপুনি খহি আহিব, সৰি পৰিব। আপুনি আগুৱাই যাব নোৱাৰিব, বেছি আগুৱাই যাব নোৱাৰিব আপুনি। সেইকাৰণে এটা সৰু ষ্টেপে আপোনাৰ আগুৱাই যাওক, পিছ পৰি কেতিয়াও নাহিব। আজি কষ্ট কৰিলো, বহুত বেছি কষ্ট কৰিলো বুলি যদি মনত ভাবি লয়, এইটো এটা কথা, আপুনি বহুত বেছি কষ্ট কৰিছো বুলি কেতিয়াও নাভাবিব। সেইটো ভাৱ যেতিয়া আহিব, আপুনি উঠিব নোৱাৰে, কেতিয়াও উঠিব নোৱাৰে। নিজক মই আজি নাই কৰা, আজি মই কৰিবই নোৱাৰিলোচোন, তেনেকে ভাবিব। কৰিবই নোৱাৰিলিচোন, আৰে আজি কৰিবই নোৱাৰিলো, মই কাইলৈ কৰিব লাগিব। তেনেকে অট'মেটিক মাইণ্ডত আহি যাব। চব মাইণ্ডৰ খেল হয়। আপুনি যিটো ভাবিব আপোনাৰ সেইটোৱে হ'ব। এটা কথা, আমাৰ বডিটোৱে সদায় ৰিলেক্স বিচাৰে, কিন্তু আমি মাইণ্ডত ভাবিব লাগিব যে ৰিলেক্স নিদিওঁ, কৰিব লাগিব। আজি কৰিম, এতিয়া কৰিম। আজি এতিয়া নকৰিলে কেতিয়াও কৰিব নোৱাৰো। সেইকাৰণে জীৱনত যিমান পাৰে কষ্ট কৰক। আপোনালোকে যিমানেই কষ্ট কৰিব, তাৰ ফল সিমানেই পাব। আপোনাৰ কৰ্ম যেনেকুৱা, আপোনাৰ ফল তেনেকুৱাই হ'ব। আনক হিংসা কৰি আপুনি একো কৰিব নোৱাৰে। আপুনি আনক হিংসা কৰিলে আপোনাক ভগৱানে দিব। আপুনি যদি পাপ কৰে, পাপৰ শাস্তি আপুনি পাবই। গতিকে আনক বেয়া কৰি পিনে আপোনাৰ ভাল হোৱাটো আপুনি কেতিয়াও নিবিচাৰিব। তেনেকুৱা যদি বিচাৰে, ধৰি লৈছো আপুনি যদি আজি 100 টকা এটা ঠগি খায় কাৰোবাৰ পৰা, ধৰি লৈছো আপোনাৰ কিমান যাব? 1000 টকা যাবগে। কোনফালে গৈছে আপুনি একো গম নাপাব, কিন্তু আপোনাৰ 1000 টকা যাব। আপুনি বেলেগৰ পৰা খাই আপুনি একো বাচিব নোৱাৰে। সেইকাৰণে যি ইনকম কৰে নিজৰ মানে সৎ পথেদি কৰিব, নিজে কষ্ট কৰক। আৰু এটা কথা চাওক, আপোনাৰ জীৱনত যিটো পাই আছে এতিয়া বৰ্তমান আপুনি যিটো পাই আছে, আপোনাৰ যদি সেইটো যদি হোৱা নাই, আপুনি যদি সুখী নহয়, তেন্তে আপুনি আৰু কষ্ট কৰক, আৰু ফল আহি থাকিব। গতিকে কষ্টটো মেইন। জীৱনত যিমান পাৰে যুঁজিব লাগে জীৱনটোৰ কাৰণে। হাৰ মানিব নালাগে, মই নোৱাৰিম নেকি বুলি তেনেকে আপুনি নাভাবিব। বন্ধুসকল, আমাৰ জীৱনটো সিমান সহজ নহয়। আপুনি সহজ বুলি ভাবিছে নেকি? আপুনি যদি সহজ বুলি ভাবিছে, তেন্তে আপুনি জীৱনটোৰ কাৰণে একোৱে কৰা নাই, একো যুঁজা নাই। যোনে চিৰিয়াছলি লৈছে, যুঁজিছে, তেওঁ গম পাইছে যে জীৱনটো কিমান কষ্টকৰ।
মানে আমি কষ্ট কৰিবই লাগিব এইখিনি সময়ত আপুনি 17 বছৰৰ পৰা যদি 30 বছৰ 35 বছৰলৈকে যদি আপুনি যদি কষ্ট নকৰে তেন্তে সেইটো জীৱন কোনো কাম নাই কোনো কামৰ নহয় একদম সিৰিয়াসলি কৈছো আপোনালোকক আজি মই একদম সিৰিয়াসলি কৈছো 17 বছৰৰ পৰা যদি আপুনি যদি ভালদৰে যদি পাগলৰ দৰে যদি কষ্ট নকৰে সেইটো জীৱন কোনো জীৱন নহয় বন্ধু বান্ধৱীসকল আপোনালোকে সময় থাকোতে আপোনালোকে সময়ৰ কাম কৰক পিছত কৰিম বুলি যদি থাকি যায় তেন্তে সেই পিছত কৈছো নহয় কালি বুলি ক'লে সেই কালিটো কেতিয়াও নাহে গতিকে আপোনালোকে সময় থাকোতে কাম কৰক সময়ত মাৰক বুলি কথা এষাৰ আছে নহয় এনে কথাবিলাক নহয় সৰু সৰু কথা কিন্তু আমি যদি গুৰুত্ব সহকাৰে যদি এইবোৰ কথা যদি আমি ভালদৰে লওঁ তেন্তে বহুত ডাঙৰ কথা হয় মই যিখিনি কৈ আছো ইমানটো সৰু সৰু কথা কিন্তু গুৰুত্ব সহকাৰে যদি আপুনি লয় তেন্তে বহুত ডাঙৰ কথা আপোনাৰ জীৱনত সাকসেস আপুনি মানে এই কথাখিনিৰ দ্বাৰা আপুনি সাকসেস পাব পাৰে আপুনি যদি গুৰুত্ব সহকাৰে যদি লয় এইটোৱে কি আলতু ফালতু বকি আছে তেনেকে নহয় আলতু ফালতু বকা নহয় আপোনালোকে অলপ ভালদৰে শুনিব কথাখিনি কিন্তু ইম্পৰ্টেন্ট কথা হয় আপোনাৰ লাইফটো চেঞ্জ হৈ যাব পাৰে যদি আপুনি গুৰুত্ব সহকাৰে যদি লয় ঠিক আছে আৰু এটা কথা বন্ধু অকল জীৱনত জয় পৰাজয় আছে যুদ্ধ এখন যদি যুঁজিছে তাত জয় পৰাজয় হ'বই আপুনি ধৰি লৈছো গেম এটা খেলিছে গেমটোতো আপুনি হাৰে গতিকে আপোনাৰ লাইফতো যিটো যুঁজি আছে তাতো হাৰিব কেতিয়াবা কিন্তু আপুনি যদি সেই গেমটো মই একবাৰ হাৰিলো বুলিতো আপুনি এখন নেখেলাকে নাথাকে আকৌ খেলে গেমটো গতিকে নিজৰ লাইফটোতো এনেকৈ যুঁজিব লাগিব একবাৰ হাৰি গলো আকৌ যুঁজিম তেনেকৈ আপোনালোকে নিজৰ জীৱনটো তেনেকৈ যুঁজক এইটোৱে গতিকে মানুহৰ জীৱন হয় গতিকে যুদ্ধ কৰা যেতিয়ালৈকে লাষ্ট এটোপাল তেজ থকালৈকে আপোনালোকে জীৱন যুদ্ধ যুঁজি যাওক এইটো হৈছে মানুহৰ জীৱন যুদ্ধ কৰিবই লাগিব এইটো হৈছে আমাৰ জীৱন আৰু বন্ধুসকল আজি ভিডিওটো ইমানেই আছিল ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেন্তে আজিলৈ বাই জয় আই অসম